প্ৰশাসনে মানি লৈছে, প্ৰশাসনে জানে, কিন্তু বিধায়কে নাজানে। ফেচবুক যোগে প্ৰশাসনকেই ভুৱা আখ্যা বিতৰ্কিত বিধায়ক ৰমাকান্তৰ। প্ৰথমে শুনক প্ৰশাসনে ৰাইজৰ আগত কৰা স্বীকাৰোক্তি। ৰাজচক্ৰৰ লগত সংলগ্ন কৰা এটা প্ৰস্তাৱ বা পৰিকল্পনা চলি আছে, সেইটো নোহোৱা নহয়, সেইটো হয় সঁচা কথা। দুইটা ৰাজচক্ৰৰ মাজত গাঁওসমূহৰ যাতে অলপ সমবিতৰণ হয়, সেই কাৰণেহে এই প্ৰশাসনিক ব্যৱস্থাটো কৰা হৈছিল। কিন্তু ইয়াৰ কাৰণে যদি আপোনালোকৰ কিবা অসুবিধা হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকক ইতিমধ্যে SSP ছাৰে কৈছে যে এই বস্তুবিলাক আমি আলোচনাৰ মাধ্যমেৰেও সমাধান কৰিব পাৰোঁ। প্ৰতিবাদকাৰীৰ কাষ চপাৰ ভয়ে খেদিছে বিধায়কক। গাঁও চুৰ কৰিব বিচৰা বিধায়কক লৈ ক্ষোভিত জনতা। গতিকে কাষ চাপিবলৈ ভয় কৰে ৰমাকান্ত দেউৰীয়ে। দিল্লী সদৃশ পৰিস্থিতি উত্তপ্ত হোৱাৰ ভয়ত মৰিগাঁও প্ৰশাসনেও মোতায়েন কৰিলে সহস্ৰাধিক আৰক্ষীৰ দল। ভোট খুজিবলৈ যোৱা ৰাইজৰ সন্মুখত আহে, কিন্তু বিপদৰ সময়ত সময় হেনো নাই বিধায়কগৰাকীৰ। সেইবাবেই ফেচবুকতে লিখিলে এডৰা এনেদৰে। ৰাইজেও তাতে গৈ ক্ষোভ উজাৰিলে এনেদৰে। এজনে লিখিছে, নহ'লে জিলা আয়ুক্তগৰাকীয়ে মিছা ক'লে নেকি? আমি ইমানবোৰ ৰাইজ জিলা আয়ুক্তৰ ওচৰলৈ গৈছিলোঁ। আনজনে লিখিছে, ৰাজচক্ৰ বিষয়াই কৈছে যে ভোৰবন্ধা অঞ্চলৰ আৰু দন্দুৱাৰ অঞ্চলৰ কেইখনমান গাঁও মিকিৰ ভেটা ৰাজচক্ৰৰ লগত সংলগ্ন কৰাৰ এটা পৰিকল্পনা চলি আছে। ৰাইজে তাৰেই প্ৰতিবাদ কৰিছে, কিন্তু বিধায়কগৰাকীয়ে কৈছে যে এইবোৰ ভুৱা, কোনোবাই ভুৱা প্ৰচাৰ চলাইছে। এতিয়া কথা হ'ল, চক্ৰ বিষয়াকগৰাকীয়ে মিছা কৈছে নে জিলাখনত কি হৈ আছে বিধায়ক ডাঙৰীয়াই প্ৰকৃত কথাবোৰ গমেই নাপায়। এনেদৰেই ক্ষোভ উজাৰিলে কমেণ্ট বক্সত, গালিও দিলে কমেণ্ট বক্সত। মুঠৰ ওপৰত যিকোনো প্ৰকাৰে আনলৈ দুখ ঠেলাৰ অভিসন্ধি ৰচনা কৰিব পাৰে ৰমাকান্ত দেউৰীয়ে। এয়াই মৰিগাঁৱৰ উন্নয়ন, এয়াই মৰিগাঁৱৰ ভৱিষ্যত। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।